ইতিমধ্যে সমগ্ৰ বিষয়টোত আপোনাৰ সহযোগত পূৰ্বৰ বাতৰিটো আমি দৰ্শকক জনাবলৈ চেষ্টা কৰিছো আসলতে কেনেকুৱা এক মানসিক অৱস্থা বা থাকি তেওঁ এনে চৰমপন্থা বাছি ল'বলৈ বাধ্য হ'ল আমি পুনৰবাৰ এই সন্দৰ্ভত আপোনাৰ সৈতে কথা পাতিব বিচাৰিছো বিমল হয় ভা চাওক এই মুহূৰ্তত ক'ব লাগিব যে অতি বেদনাদায়ক আচলতে অতি দুখজনক এটা খবৰ আৰু অসমৰ প্ৰতিগৰাকী লোকৰ বাবে আজিৰ তাৰিখত এইটো এটা অতি দুৰ্ভাগ্যজনক দিন আৰু কিয়নো অসমে হেৰুৱাব লগা হৈছে এয়া দেখা পাইছে তেওঁ পৰিয়ালৰ লোক আহিছে এগৰাকী তেওঁৰ ভগ্নী ইতিমধ্যে আহি পাইছে আপোনালোকে দেখা পাইছে এয়া তেওঁৰ ভগ্নী ইতিমধ্যে সোমাই গৈছে আৰু দীৰ্ঘদিন ধৰি পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল আৰু যেতিয়া তেওঁক ইয়াৰ পৰা আনি বাহিৰত তেওঁক চিকিৎসা প্ৰদান কৰিবলৈ লৈ যোৱা হৈছিল আৰু সেই সময়ছোৱাতে চিকিৎসকে কৈছিল যে তেওঁ ঘৰৰ ওচৰৰ যিকোনো এখন চিকিৎসালয়লৈ লৈ যাওক কাৰণ তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবেই তেওঁ যেটো চতুৰ্থ পৰ্যায় পাইছিলগৈ চতুৰ্থ পৰ্যায় পোৱাৰ লগে লগে যেহেতু তাৰ ৰিকভাৰী চান্স একেবাৰে নাছিলে সেয়েহে তেওঁক লৈ আহিবলৈ চিকিৎসকে অনুমতি দিছিল আৰু আজিৰ পৰা 4 মাহ মানৰ প্ৰায় পূৰ্বেই তেওঁক লৈ অহা হৈছিল আৰু আনি তেওঁক ইয়াতে নেম কেয়াৰত ভৰ্তি কৰোৱা হৈছিল কিন্তু নেম কেয়াৰত ভৰ্তি কৰোৱাৰ কথাটো তেওঁৰ একাংশ ঘনিষ্ঠ লোকৰ বাহিৰে কিন্তু বাকী লোকসকলে গম পোৱা নাছিলে আনকি তেওঁৰ পৰিয়ালৰ লোক আৰু অতি ঘনিষ্ঠ কেইজনমান বন্ধুকে জনাইছিল যে তেওঁ পত্নীক অসমলৈ লৈ আহিলে আৰু পত্নীৰ অৱস্থা একেবাৰে বেয়া আৰু সেয়েহে পত্নীক ইয়ালৈ লৈ আহিছিল আৰু আনি তেওঁ পত্নীক ইয়াতে চিকিৎসা প্ৰদান কৰি থকা হৈছিল আৰু আজি বিয়লি 4:24 তেওঁৰ পত্নীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু আমি চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা খবৰ পোৱা মতে যেতিয়া আসলতে আইচিইউত দ্বিতীয় মহলাত থকা যিখন আইচিইউ সেই দ্বিতীয় মহলাৰ আইচিইউত যেতিয়া চিকিৎসকে তেওঁৰ পত্নীক ঘোষণা কৰিছিল মৃত বুলি আৰু মৃত বুলি ঘোষণা কৰাৰ পিছতেই সেই আইচিইউৰ ভিতৰতেই সেই বেডখনৰ কাষতে গৈ তেওঁ নিজৰ সাৰ্ভিস পিস্তলেৰে নিজৰ মূৰত গুলিয়াই তেওঁ আসলতে এনে এটা চূড়ান্ত পথ বাছি লৈছিল আৰু এই দীঘলীয়া সময়ছোৱাত বহুখিনি ঘটনা পৰিঘটনা আছে এই মুহূৰ্তত বহু কথাই মনলৈ আসলতে আহিছে বিগত 4 দিন মানৰ পূৰ্বে যেতিয়া মই তেওঁৰ লগত কথা পাতিছিলোঁ তেওঁক ইয়াত লগ কৰিবলৈ আহিছিলোঁ আৰু সেই সময়ছোৱাত দেখা পোৱা গৈছিল তেওঁ মানসিকভাৱে যথেষ্ট ভাগি পৰিছিল আৰু কৈছিল মোক যে এই যিটো আসলতে তেওঁ বাতাবৰণৰ মাজত সোমাই আছে সেই বাতাবৰণটোক তেওঁ অভাৰকাম কেনেদৰে কৰিব তাক তেওঁ ভাবি পোৱা নাই মোক এনে ধৰণেই কৈছিল কথাখিনি আৰু তাৰ পিছত ইতিমধ্যে মই বিভিন্নজন তেওঁৰ ঘনিষ্ঠ লোকক অনুৰোধ কৰিছিলোঁ যে তেওঁৰ লগত অলপ কথা পাতক তেওঁ মানসিকভাৱে যথেষ্ট ভাগি পৰিছে তেওঁৰ লগত কথা পাতি তেওঁক অলপ মানসিকভাৱে সকাহ দিবলৈ চেষ্টা কৰক আৰু বিভিন্নজনে কথা পাতিছিল বিভিন্নজনে আহি লগ কৰিছিল দেখা পোৱা গৈছিল বিগত কেইদিনত আৰক্ষী আয়ুক্ত জ্যোতি আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তকে ধৰি আৰু কেইবাগৰাকী আইএছ বিষয়া কেইবাগৰাকী এচিএছ বিষয়া আহি নিতৌ তেওঁক সময় দিছিল নিতৌ তেওঁক আসলতে যিমান পাৰি সময় দিবলৈ চেষ্টা কৰিছিল যিমান পাৰি তেওঁৰ লগত কথা পাতিছিল তেওঁৰ সেই মানসিক যিখিনি দুখ সেই বুকবিলাক আসলতে তেওঁৰ লগত কথা পাতি পাতলাবলৈ চেষ্টা কৰিছিল কিন্তু এই যিটো তেওঁ পৰিধিৰ মাজত সোমাই পৰিছিল সেই পৰিধিটো হয়তো ইভা কৰবাত তেওঁ অভাৰকাম কৰিব নোৱাৰিলে কৰবাত হয়তো প্ৰতিহত কৰিব নোৱাৰিলে আৰু যাৰ বাবে আজি প্ৰতিগৰাকী অসমবাসীয়ে প্ৰতিগৰাকী ভাৰতবাসীয়ে এগৰাকী সুদক্ষ আইপিএছ বিষয়াক আমি হেৰুৱাব লগা হ'ল 2009 বৰ্ষৰ এগৰাকী আইপিএছ বিষয়াই তেতিয়াৰে পৰা নিজৰ যেটা চাকৰি কাল আৰম্ভণিৰ পৰা অন্তিম দিনটোৱে গৃহ সচিবৰ দায়িত্ব লোৱালৈকে তেওঁ যিকেইখন জিলাত যি দায়িত্ব সমাপন কৰিছিল প্ৰতিটো দায়িত্ব অতি নিখুঁতভাৱে এনেদৰে সমাপন কৰিছিল যে তেওঁ এক সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু শিলাদিত্য চেতিয়া বুলি ক'লে সকলোৰে এটা পৃথক দৃষ্টিৰে তেওঁক লক্ষ্য কৰিছিল শিলাদিত্য চেতিয়া বুলি ক'লে সকলোৰে তেওঁ দক্ষতাক স্বীকাৰ কৰিছিল আৰু সেই শিলাদিত্য চেতিয়া বুলি ক'লে সকলোৱে তেওঁৰ যিটো নৈপুণ্যতা সেই নৈপুণ্যতাক কিন্তু সকলোৱে এক প্ৰকাৰ স্বীকৃতি দিছিল আৰু সেই শিলাদিত্য চেতিয়াক আজি কিছু সময় পূৰ্বে আমি হেৰুৱাব লগা হ'ল শিলাদিত্য চেতিয়া যেতিয়া বৰপেটাতেই হওক তেওঁ উজনি অসমৰ বিভিন্ন জিলাতেই হওক যেতিয়া তেওঁ এনেদৰে দীৰ্ঘকাল ধৰি সেৱা আগবঢ়াইছিল অসম আৰক্ষীত আৰু তেওঁ আইপিএছ বিষয়া হিচাপে এছপি খটাৰ সময়ছোৱাত তেওঁৰ নেতৃত্বত এনে এটা আসলতে দল তেওঁ গঠন কৰি লৈছিল জিলাখনত যাৰ দ্বাৰা জিলাখন এক প্ৰকাৰ তেওঁ নিয়ন্ত্ৰণত ৰাখিবলৈ তেওঁ সক্ষম হৈছিল তিনিচুকীয়াৰ দৰে জিলাত তেওঁ এক প্ৰকাৰ
ত্ৰাস সৃষ্টি কৰিব পাৰিছিল এক প্ৰকাৰ আলফাৰ ওপৰত হেঁচা আলফা স্বাধীনৰ ওপৰত হেঁচা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল আৰু সেইগৰাকী আৰক্ষী বিষয়াক আজিৰ তাৰিখত আমি হেৰুৱাব লগা হ'লোঁ তেওঁ কৰ্মদক্ষতাৰ বহু দীঘলীয়া ইতিহাস আছে মোৰ লগত অগ্নিম গগৈ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক তথা মুখ্য আমি চিফ ৰিপৰ্টাৰ অগ্নিম গগৈৰ ওচৰলৈ আহিছোঁ আপুনি অতি দীৰ্ঘদিন ধৰি আপুনি এগৰাকী আৰক্ষী বিষয়াক পাইছে আৰু দেখা পোৱা গৈছে তেওঁৰ যিটো কাৰ্যদক্ষতা কৰ্মদক্ষতাৰ ওপৰত সকলোৱে এক প্ৰকাৰ একেমুখে স্বীকৃতি দিয়ে তেওঁ প্ৰধানতঃ এই সেৱাৰ সময়ছোৱাত কি বিশেষ উল্লেখনীয় অৱদান আছিল তেওঁৰ চাকৰিকালৰ কি আছিল বুলি আপুনি ভাবে এই মুহূৰ্তত হিলাৰিত্য চেতিয়াৰ মৃত্যু যথেষ্ট শুকাব বুলি কোৱা মই নিজে অনুভৱ কৰিছোঁ কথাটো হ'ল 2022 চনত যেতিয়া হিলাৰিত্য চেতিয়াক ভাস্কৰ জ্যোতি মহন্ত তেতিয়া DGP আছিল তেখেতে এটা বিশেষ দায়িত্ব দিছিল যে অসমত যিবিলাক জেহাদী কাৰ্যকলাপ চলি আছিল তাৰ বিৰুদ্ধে এটা টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে আৰু গোটেই টাস্ক ফ'ৰ্চৰ দায়িত্ব দিয়া হৈছিল হিলাৰিত্য চেতিয়াক আৰু হিলাৰিত্য চেতিয়াই খুব সুন্দৰকৈ তেওঁ গোটেই টাস্ক ফ'ৰ্চটো আৰম্ভ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত দেখা গৈছিল যে অসমত প্ৰায় 55জনমান জেহাদী কাৰ্যকলাপৰ লগত জড়িত ব্যক্তিক আটক কৰা হৈছিল AQIS আৰু ABTৰ সদস্য আছিল হয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল যে অসমত যিবিলাক জেহাদী কাৰ্যকলাপ বৃদ্ধি পাইছিল অল কায়দাৰ এটা গোটেই অহৰহ অসমত তেওঁলোকৰ নেটৱৰ্ক সুদৃঢ় কৰাৰ বাবে চেষ্টা কৰি আহিছিল বাংলাদেশৰ ABT বুলি যাক কোৱা হয় তেওঁলোকেও এটা নেটৱৰ্ক বনাবলৈ চেষ্টা কৰি আছিল কোৱা হয় হিলাৰিত্য চেতিয়াই এই গোটেই জেহাদী ব্যৱস্থাটোক এক প্ৰকাৰ ধ্বংস কৰি দিছিল আৰু তেওঁ তলৰ পৰা কাম কৰিছিল আৰু জেহাদীসকলে কেনেধৰণে কাম কৰে তেওঁলোকৰ মানসিকতা কেনেকুৱা তেওঁলোকে আচলতে কি কৰিব বিচাৰে এই গোটেই কথাখিনিৰ ওপৰত তেওঁলোকে কাম আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত দেখা গৈছিল যে হিলাৰিত্য চেতিয়াই এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ তাত গ্ৰহণ কৰিছিল গতিকে এই মুহূৰ্তত হিলাৰিত্য চেতিয়াৰ মৃত্যু অসমৰ বাবে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ বাবে এটা যথেষ্ট শোকৰ বিষয় তেখেতৰ দৰে এজন অতি কৰ্মদক্ষ ব্যক্তি আজি আঁতৰি যাব লগা হ'ল আচৰিত কথা এইটোৱে যে তেওঁ নিজৰ পত্নীক তেওঁ 10 মিনিটৰ আগত তেওঁ হেৰুৱাব লগা হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁ কিমান মানসিকভাৱে ভাবি পৰিছিল এই কথাটো নিশ্চয়কৈ বৰ্তমান অৱস্থাত আমিও বৰ্তমান উপলব্ধি কৰিব পৰা অৱস্থাত বৰ্তমান নাই অগ্নিম গগৈ এটা কথা ক'ব লাগিব বৰপেটাত যেতিয়া তেওঁ এছপি হিচাপে আছিল সেই সময়ত অগ্নিম গগৈ আমি দুইকে এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ